শুনিছানে ঐ এজনী কলৈ গ'ল জানো মই বুজি পোৱা নাই তাইক ক'লো সোনকালে আহিবি কাপোৰখিনি ধুব লাগিব কাপোৰ ধোৱাটো বাদেই তাই ঘৰখনত এখন টক ৰ'বলৈও সময় নাই দেই ৰ'বলৈও সময় নাই বহুত সময় হ'ব ক'ত সময় হ'ব নদী পাত গৈ পিলিঙা ডেকা ল'ৰাৰ লগত গা খেলাই ফুৰিবলৈ তাৰ সময় হয় বাপেকে আজি ভাল তাই পয়েকটোক চিনি পোৱা নাই আজি আহক বাপেকে ইমানকে চিঞৰিবলৈ কিহে পালে মোক নেদেখিলে কিবা আপোনাৰ এৱা চয়ে নেকি মোৰ গোসাঁনী আহিলা আহিলো মই তোক কি কৈছিলো এজনীয়ে পাহৰিলে তই মোক চিনি পাইছনে নাই চা তই মোক চিনি পোৱা নাই তোক কাজে তই তুৰন্তে মাৰ বাপেৰ ঘৰলৈ চিনি পা তোৰ লগত আৰু মই সংসাৰ নকৰো তই যা বুলিছো নহয় তই যা আপুনি প্ৰতিটো কথাতে কেলে মাৰ ঘৰ বাপেৰ ঘৰ কথা কৈ থাকে আগতীয়াকে মোক কথাটো শুনকচোন মই তোক কি কথা শুনিব লাগে তোক কি কথা শুনিব লাগে তই মোক কৰা পাইছ ন চা একে কোবে মাৰ বাপেৰ ঘৰ পাবিগে মোক চিনি পোৱা নাই তই একেটা কথাকে মাৰ ঘৰ বাপেৰ কথা কৈ নাথাকিব শুন ওচৰ চুবুৰীয়াবিলাকে সুধিলে মোক কি বুলি ক'ব মোক কোৱাটো বাদেই আপোনাকো হাঁহিব নহয় মোকো হাঁহিব হয় আপোনাকো হাঁহিব নহয় তই তুৰন্তে চা বাপেৰ ঘৰলৈ যা তাতহে তোক বাপে ঠেঙৰ ওপৰত খুৱাব আৰু শুন আৰু বাপে এসোপামান মতা চপাই দিব তোৰ লেখীয়া সতী মাইকীৰ লগত আৰু মই সংসাৰ কৰিব নোৱাৰো তই তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ আপুনি মোক মাৰিলেও কিন্তু যোৱাৰ কথা কখন মোৰ দোষ কি আছিলে ন তোৰ দোষ এই দুখৰ কথা সুধিছে দুখৰ কথা কৈছে এই দুখৰ আঙুলি দেখুৱাই দিয়াৰ লগে লগে তাই যিটো বিলৈ হ'ব তথাপিতো কৈছো শুন চখ
এই বুঢ়ী বয়সত একুৰিমান ল'ৰা-ছোৱালী মাক হৈ নদীৰ পাৰত গৈ পিলিঙা ডেকা লোৱাৰ লগত লেটি পেটি কৰি থাকে আকৌ সুধিছে তাই দোষ কি চা তোৰ লেখীয়া এজনী ঔষধি মাইকীক মই ৰাখিব কদাপিও নোৱাৰো তুৰন্তে মাৰ ঘৰলৈ যা ৰাখিব নোৱাৰেতো খাটাং ইমান অপমান শুনাৰ পাছত এইখন ঘৰত মই এখন নাথাকো মই কিনি আহিব পাৰিম কিন্তু এইটো খাটাং খাটাং মই কিনি আহিব পাৰিম এইটো খাটাং ঐ পমিলি পমিলি ঐ এইজনী কলৈ গ'লগে জানো ঐ পমিলি ঐ নিস্মি ঐ মই যাওঁ দেই ল'ৰা ছোৱালী ক'বা চাবি আকৌ দেই নিস্মি মই ক'লো কিন্তু ল'ৰা ছোৱালী ক'বা চাবি মোক কিন্তু ল'ৰা ছোৱালী ক'বা তই চা তুৰন্তে ঘূৰাই যা চা তোৰ লেখীয়া এজনী সতী মাইকীক মই ৰাখিবলৈ মোক কিবা তই ৰজা ৰামচন্দ্ৰ পাইছ তই তুৰন্তে মোৰ ঘৰৰ পৰা যাম কিন্তু যা এতিয়াই যা এতিয়াই যা তোমাৰ আগত কিন্তু এটা কথা মই কৈ থৈ যাওঁ মই ঘূৰাই আনিবলৈ কি হ'লে কিন্তু নাযাব আকৌ তই কি কৈছ ঘূৰাই আনিবলৈ নাযাব তই কি কৈছ নাযাব ঘূৰাই আনিবলৈ মই তোক ঘূৰাই আনিবলৈ যাওঁ নাযাব কিন্তু তোৰ লেখীয়া এজনী মাইকীক ঘূৰাই আনিবলৈ মই তোক কি মোক কি ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ লোকে হৰণ কৰাটি মই ঘূৰাই আনিবলৈ তুৰন্তে যা এইজনী সঁচাকে গুচি গ'ল নেকি অকমান কথাতে তাই অভিমান কৰি গুচি গ'ল মোৰ কি গতি হ'ব গ'ল যেতিয়াতো উপায় নাই গতিকতে মোৰ কামখিনিতো মই কৰিবই লাগিব নহ'লে ৰজাইতো মোক নচচা খোলত দিব গতিকতে নদীৰ পাৰলৈ গৈ সাওতকে কাপোৰকেইটাকে ধুই আনোগে দেই মই আহিলোঁ দেই কি রাজাকে অপযোগ করে তার চরিত্র এই আমায় কে শুনিল এই আমায় কে শুনিল সকার জানকী কাম প্রবেশ মুর্মিলা সঙ্গতা চিন্তয়ন্তী রামচন্দ্র শরণ রুচিরা প্রবেশিলা সভার মাঝে জনকনন্দিনী ওয়ারে সঙ্গে চলে উর্মিলা
যেন দেব পৰিয়াৰে সংগে চলে উৰ্মিলা যেন দেৱ পৰিয়াৰে লয় লাখে চলি যাই সভাৰ ভিতৰয়াৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ অয়াৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ সোধা উৰ্মিলা কিনো কথা মনৰ মাজত পুহি ৰাখিছা বাইদেউ আপোনাক যে বনৰ মাজৰ পৰা দুষ্ট ৰাৱণে হৰণ কৰি নিছিল উৰ্মিলা সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা বাইদেউ তুমি মোক এনে এটি প্ৰশ্ন কৰিবা বুলি মই সপোনতো ভবা নাছিলো বাইদেউ জানা উৰ্মিলা বাইদেউ সেই দুৰাচাৰ ৰাৱণে যে মোক হৰণ কৰি নি এখন অৰণ্যৰ মাজত আবদ্ধ কৰি ৰাখিছিল তাত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল বাইদেউ সেই দুৰাচাৰ ৰাৱণক মই ভালদৰে নাচালোৱেই নহয় বাইদেউ আপুনি মোক বেয়া নাপাব উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবৰ বাবে মোৰ মন অতিকে ব্যাকুল উৰ্মিলা সেইবাবে বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰা নহয় উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি কেতিয়াও অংকন কৰিব নোৱাৰো বাইদেউ আপুনি মোৰ সেই অনুৰোধ ৰক্ষা কৰক নহয় উৰ্মিলা মই কেতিয়াও নোৱাৰো নহয় বাইদেউ মোৰ মনৰ অনুৰোধ আপুনি ৰক্ষা কৰক নোৱাৰো উৰ্মিলা বাইদেউ মই আপোনাৰ চৰণত ধৰিছো মোৰ অনুৰোধ আপুনি ৰক্ষা কৰক উৰ্মিলা বাইদেউ বাৰু তই ইমানকৈ অনুৰোধ কৰিছে যেতিয়া মোৰ য'ত যেনেকৈ মনত আছিল তাকে মই কৰিম অংকন বাইদেউ ৰ'ব বাইদেউ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা
উর্মিলা ভীতিগ্রস্ত হইলা রাবণর প্রতিছবি অঙ্কন করিলা উর্মিলা ভীতিগ্রস্ত হইলা দেখো দেখো সর্বজন ঈশ্বৰৰ লীলা দেখো দেখো সৰ্ব হৰিহে দেখো দেখো সর্বজন ঈশ্বৰৰ লীলা ৰাম হৰি সৰ্বজনে বোলা দেখো দেখো সৰ্বজন ঈশ্বৰৰ লীলা দেখো দেখো সৰ্ব হৰিহে দেখো দেখো সৰ্বজন ঈশ্বৰৰ লীলা ৰাম হৰি সৰ্বজনে বোলা উর্মিলা 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 দেখুন নাই উর্মিলা কেনে গ'ল উর্মিলা উর্মিলা জানকী 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 যা একে সীতা হেনে প্রতিব্রতা নারী নেত্রা যায় আজ রাবণী প্রতিমূর্তির উপরত তেন্তে তেন্তে মই রাজ্য ঘুরা লোকনিন্দার কথা মেশানো হয় কেন ধরে মই সহ্য করো ও ও
মই বহুত বৰ হলো নেকি? ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত মই কৰিছো সলনি। কোনোবাই দেখিলে হ'ব মহাতন্ত্ৰৰে, কোনোবাই দেখিলে হ'ব মহাতন্ত্ৰৰ। উৰ্মিলা, উৰ্মিলা, উৰ্মিলা। শুনা ভাইহঁত, দাদা জানিব পাৰিছো মই দুৰ্মুখ নামে এক দুৰ্জনে দাদা জনক নন্দনী সীতাক কলঙ্কিনী দুচৰিত্ৰ বুলি ৰাজ্যতে কৰিছে প্ৰচাৰ। দাদা আৰু ভাইহঁত, দাদা অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত দাদা ৰাজ্যত অপযশে কৰিছে প্ৰচাৰ। দাদা দাদা অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে, তথাপিতো সীতা দেৱীক কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ। বিৰক্ত কৰ দাদা, অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। বলা ভাই, যাও আমি যমৰ মূৰ্তিৰে বলা দাদা। সেই দুৰ্মুখ বলা দাদা। ৰ'ব ভাইহঁত, শুনা ভাইহঁত, দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক, দাদা কিন্তু ভাইহঁত দাদা পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰে শত শত প্ৰজাবৰ্গক? দাদা শুনা ভাইহঁত, দাদা কালি মই ছদ্মবেশে ফুৰুত ৰাজ্যতে নিজে কাণে শুনিলো ৰজকেও অপযশ কৰে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথা পতিও নাযাবা দাদা। অসম্ভৱ দাদা, অসম্ভৱ। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় দাদাই অযোধ্যাবাসী? দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। দাদা নকৰো বিশ্বাস। সমগ্ৰ জগতে যদি কয় কলঙ্কিনী জনক নন্দিনী, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূৰ্য জগতৰ, দাদা চিৰ পূৰ্য জগতৰ। কৰিবানে ভাইহঁত, দাদা কৰিবানে এই ৰামকে বিশ্বাস? দাদা শুনা ভাইহঁত, দাদা দাদা আজি মই স্বচক্ষুৰে দেখিলো জনক নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাৱণৰ নেত্ৰ যায় তাৰেই ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰেই কোলাত। দাদা অসম্ভৱ, অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যতে, কিন্তু এই ৰামৰ ৰাজ্যতে, এই ৰামৰ ভাগ্যতে জগতৰ সকলোবোৰ অসম্ভৱে হৈছিল সম্ভৱ। বৈ মাতৃ কৈকেয়ী কোপদৃষ্টি পঞ্চৱতীৰ স্বৰ্ণবিগ পানীটো উপগাশীল। দাদা এই সকলোবোৰেইতো সম্ভৱ হৈছিল এই ৰঘুবংশী ৰামৰ ভাগ্য। কিমান সহিম আৰু হৃদয়ৰ জুই ৰাজকুলত জন্ম হৈ দাদা
ৰাজকুলত জন্ম হৈ কাটিল মই 14টি বছৰ বনবাস অন্যায় সমর করি মই বধিছিল বালিককে সেই তাপে আজিও দহিছে হৃদয় সাগরতে সেতু বান্ধি সীতার কারণে ব্রহ্মবধূ মই করেছিল লঙ্কাতে শোনা ভাই নাই মোর প্রয়োজনে এই স্বর্ণ সিংহাসন নাই মোর প্রয়োজনে দেবী জানকী লঙ্কাপতি রাবণের হাতে বন্দে লিখিতা কলঙ্কিনী দুশ্চরিত্রা অসম্ভৱ দাদা হ'ব পাৰে লঙ্কাপতি রাবণের হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা দাদা দাদা সতীত্বৰ জীৱন্ত প্ৰতিভা শোনা ভাই দাদা ৰজা মই প্ৰজা সেৱা জানো ভালদৰে ৰজাই প্ৰজাৰ সন্তুষ্টি কৰিব কামনা ই জানো হ'ব এই ৰামৰ ৰাজ্যত সম্ভৱ দাদা শুনা ভাইহঁত প্ৰজাৰ সন্তুষ্টিৰ কাৰণে ভাইহঁতে প্ৰজাৰ সন্তুষ্টিৰ কাৰণে কৰিব পাৰোঁ মই সকলো কাৰ্য প্ৰজাৰ সন্তুষ্টিৰ কাৰণে বিসৰ্জিব পাৰোঁ মই এই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰোঁ মই তোমালোকে তিনি অনুযোগ আৰু শুনা ভাইহঁতে বিসৰ্জিব পাৰোঁ মই দেৱী জানকী দাদা তুমি গঞ্জন দিয়া লাগিলে তোমার তিনি অনুযোগ তথাপিতো দাদা লক্ষ্মী স্বরূপা জানকী মাতৃক তুমি তিনি ভাবি কণ্ঠন দাদা যোৱা ভৰত এৰি অহা জানকীকে গভীৰ অৰণ্যৰ মাজত পঢ়াই দাদা পাৰিবানে পালন দাদা কিয় কৰা এনে নিষ্ঠুৰ আদেশ দাদা পৰ্যাঘাত নিদিবা দাদা ভৰতৰ শিৰে ভাই সতুক ন দাদা বিচাৰিছো তুমি দাদা চৰণত তুমি পবিত্ৰ পিতৃ মিনতি দুৱাৰ পাৰিব দাদা নোৱাৰে দাদা ইয়াৰ বাহিৰে যিমানে নিষ্ঠুৰ আদেশ অনাহাৰে অম্লান বদনে পালিব তোমাৰে রাগকলে আদি যাওক রকাতলে দাদা বৰৰ মাজত জানকী মাতৃ কিদৰে থাকিব দাদা অকলে দাদা কিদৰে থাকিব অকলে ভাই লক্ষ্মণ দাদা তই দাদা বুজা তোৰ কথা নিশ্চয় শুনিব দাদা শুনা ভাইহঁত একেখন আকাশতে
কেতিয়াও একেলগে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ দাদা কোৱা ভাইহঁত কাক লাগে তোমালোকক দাদা এই ৰামক নে নাই নাই জানকীক নাই নাই দাদা ৰঘুবংশী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা কোৱা ভাই পাৰিবানে পালিব এই ৰামৰ আদেশ বৈষ্ণুতৰ নিবিচাৰিবা দাদা বৈষ্ণুতৰ নিবিচাৰিবা বৈষ্ণুতৰ নিবিচাৰিবা দাদা ভাই লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা তেন্তে শুনা দাদা সকলোৰে ঐক্যতে দাদা কালিৰ এই প্ৰাতঃতে দাদা বাল্মীকিৰ আশ্ৰম দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীকে গভীৰ অৰণ্যৰ মাজত রাম ভাই ভাই লক্ষ্মণ না কান্দিবি ভাই জ্যেষ্ঠ হৈ ভাতৃ সকলো দুৱাৰ চাব ভাই লক্ষ্মণ শলাগিছো তোৰ ভাতৃ ভক্তি এই জগতত তোৰ দৰে ভাতৃ অতিকেই বিৰল দাদা নাকান্দিব দাদা নাকান্দিব কান্দি আৰু কোনো লাভ নাই দাদা কিন্তু নুবুজিলি দাদা 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকিব কাৰেঙত এৰি থৈ স্নেহত উৰ্মিলা যি মাতৃৰ তুমি এৰিছিলা চৰণ দাদা কোনাতে দাদা কোনাতে এৰি আহিবা তুমি বনৰ মাজত কতবার বজ্রাঘাত লক্ষ্মণৰ আই ভগৱতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই হৃদয় হৃদয় তাই চলি উঠা নাই কিয় তাই চলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা কৰিছিলি সীতাক তাইতো চলি উঠিছিলি প্ৰচণ্ড বেগত কিন্তু আজি কিয় ৰাজ্যধন পৰিহাৰ কৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবেই দাদা শৰীৰত মেৰিয়াই লৈছিলো মই বাকলি মহম কিন্তু কিয় দিলা তুমি এনে নিষ্ঠুৰ আদেশ এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ অৰণ্যৰ মাজত জানকী মাতৃয়ে যেতিয়া সুধিব মোক স্নেহৰ লক্ষ্মণ এই অৰণ্যৰ মাজত মই খেলি যাম ক'ত থাকিম তেতিয়া কি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণ নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁ আদেশ মই পালন কৰিবই লাগিব যাওঁ
ত্যাগ কৰি স্নেহ মমতা এৰি থৈ আহোঁ জানকীক অৰণ্যৰ মাজত। নান্দনিক দৃশ্যবিলাক চাই মন প্ৰাণ মোৰ ব্যাকুল হৈ পৰিছে। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ উতলা কৰে। আৰু সুদূৰত যে দেখিছো বনৰীয়া পশু পক্ষীবিলাকেও আনন্দতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। প্ৰভু কেনে সুন্দৰ তোমাৰ সৃষ্টিৰ ৰচনা। দেৱী জানকী, দেৱী জানকী, দেৱী জানকী। কোন? লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰা দেৱী। উঠা লক্ষ্মণ চোৱাচোন কেনে সুন্দৰী আমাৰ ৰাজ উপবন ইয়াত বিচৰণ কৰি নালাগিলে বাৰু আনন্দ মন। সঁচাকৈ দেৱী সুন্দৰ এই ৰাজ উপবন, কিন্তু দেৱী লক্ষ্মণ ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপবন। লক্ষ্মণ দেৱী হঠাৎ ক'লা যেন বাল্মীকিৰ পুণ্য তপবনৰ কথা নবুজিলো লক্ষ্মণ। দেৱী দাদাইয়া দেখিছে। প্ৰভুয়া দেখিছে? হয় দেৱী, তোমাক বাল্মীকিৰ পুণ্য তপবন দেখাবৰ হেতু। কি ক'লা লক্ষ্মণ? মোৰ স্বামীয়ে আদেশ দিছে তোমাক? হয় দেৱী। জানা লক্ষ্মণ, আজি পুৱাৰে পৰা বাওঁ বাহু বাওঁ চক্ষু মোৰ লৰিছিল ক্ষণে ক্ষণে। এনে ভাৱ লাগিছে মনত কিবা যেন এক বিপদৰ আগজাননী। এতিয়াহে আশ্বস্ত হলো। মই ভবাই নাছিলো লক্ষ্মণ মোৰ জীৱনলৈ যেনিলে অনাকাংক্ষিতভাৱে এক শুভ সমাচাৰ আহিব। তেন্তে ব'লা দেৱী, বিলম্ব নকৰি যাওঁ আমি বাল্মীকিৰ পুণ্য তপবনৰ দিশে। ব'লা লক্ষ্মণ, ব'লা দেৱী।
বাল্মীকিৰ উন্নত ভৱন বিৰাজ কৰিছে যত চিৰ সুখ শান্তি স্বৰ্গত হৈও লক্ষ্মণ দেৱী কি হৈছে তোমাৰ মোৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখন দেখা পাওঁ আউসীৰ দৰে আৰু তোমাৰ দুচকুত লোটকৰ ক্ষুদ্ৰকণা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী ব'লা ব'লা আগবাঢ়ি যাওঁ মেচা নামাতিবা লক্ষ্মণ কোৱা মেচা মাতি কষ্ট নিদিবা মাতিৰ তোমাৰ দেখিলে দেখিলে দুচকুত তোমাৰ লোটকৰ ক্ষুদ্ৰকণা স্থিৰেৰে থাকিব নোৱাৰো মই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ আৰু মোক দেখিছে তুমি তলমূৰ কৰি আঁতৰি গৈছা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ জননী স্বৰূপা জানকী মাতৃক কোনোদিন কোৱা নাই মিছা কথা মই কদাপিতো কৰা নাই মিছা অভিনয় হে ভগৱান আজি কিদৰে প্ৰকাশ কৰোঁ এনে নিষ্ঠুৰ সত্য লক্ষ্মণ দেৱী লক্ষ্মণ দেৱী মিছা নামাতিবা কোৱা কোৱা দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা কোৱা কি হৈছে তোমাৰ মোৰ কোৱা লক্ষ্মণ মোৰ কি হৈছে একো তোমাৰ হোৱা নাই দেৱী কোৱা লক্ষ্মণ একো হোৱা নাই কি হৈছে তোমাৰ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ কোৱা লক্ষ্মণ কোৱা 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 লক্ষ্মণ তোমাকে 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 ওরে খবরতে হে সত্য উচ্চারী
নক্ষত্রমণ্ডলী কিদৰে চাই আছানে নিদাৰুণ দৃশ্য পৰ্যপালি বছৰ আগতে মোক শেষ কৰি দিয়া নাই কিয় জগন্নাথী চিৰপূজ্য জগতৰ সতীৰ্থৰ জীৱন্ত প্ৰতিভা অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু প্ৰজা মণ্ডলীৰ মংগলৰ বাবে এৰি থৈ যাব লাগে আজি অৰণ্যৰ এৰি থৈ যাব লাগে এৰি থৈ যাব লাগে অৰণ্যৰ মাজত কাক লক্ষ্মণ কাক এৰি থৈ যাব লাগে মাতৃ স্বৰূপৰে আৰাধ্য দেৱী লক্ষ্মণ কাক অৰণ্যৰ মাজত এৰি যাব লাগে দেৱী তোমাক কি ক'লা লক্ষ্মণ মোক এৰি যাব লাগে অৰণ্যৰ মাজত প্ৰলয়ৰ ধুমুহা কি চাই আছা কি চাই আছা নাই নেকি অভাগে ৰুটিবৰ বাবে লক্ষ্মণে আজি মই আত্মহত্যা কৰিব নোৱাৰো কাৰণে ৰামচন্দ্ৰৰ তেজ মই গৰ্বত কৰিছো আৰু লক্ষ্মণে তুমিতো আছিলা মোৰ সহচৰ কেনেকৈ এৰি থৈ যাব মোকে এই অৰণ্যৰ মাজতে মই কলৈ যাম লক্ষ্মণ মই কলৈ যাম দেৱী প্ৰথমতে মোক দিয়া অভিশাপ সন্তাপে মোৰ ধৰিছে হিলৈ কিদৰে প্ৰকাশ কৰিম তোমাক মৃত্যুতুল্য দাদাৰ আদেশ মাত্ৰ মই কৰিছো পালন দেৱী কৰিছো পালন বুজিছো লক্ষ্মণে মনোবেদনা তোমাৰ যোৱা লক্ষ্মণে কবা কৰিলা তুমি জন্মে জন্মান্তৰে তেওঁকে যে মই স্বামী ৰূপে পাওঁ কিন্তু এই কথা কবা কিতাহেনে জানো মই যে নকৰো ধাৰা
দেৱী ভাগ্যৰ লিখন বুলি ভাবি সহ্য কৰা তুমি অসীম ধৈৰ্যৰে ভগৱানে তোমাক কৰিব সহায় কিন্তু দেৱী দুষ্ট হৈ মোৰ প্ৰতি ক্ষমা কৰি দিয়া যত মানে আছে অপৰাধ দেৱী জন্মে জন্মান্তৰে তোমাৰ দৰে দেও যেন মই পাওঁ সদায় এই অভাগীৰ হাৰি সীমাত যদি পুত্ৰ হৈ কৰিছো হাৰি সীমাতে ধৰ্মজয়ী হোৱা চিৰকাল মোৰ ভক্ত হৃদয়ৰ সেৱা নিবেদিছো তোমাৰ চৰণত বিদায় দিয়া মাতৃমুখ ভৰসা ৰণত Kandana Kanda kita Tumi mohati Wisara Kripa Bore Robibamu Utihe Lobibamu Utihe তুমি দেবী দিয়া মোক সত্য পৰিচয় শ্ৰীৰামৰ পত্নী জনক নন্দিনী সীতা উঠা উঠা দেবী এই বিপদ কালতে দেশাহী মোক সান্তনাৰ বাণী সত্য কৰি দিয়ক আপোনাৰ প্ৰকৃত পৰিচয় শুনা আই বাল্মীকি বুলি আমাক জানে সৰ্বজনে বাস কৰো আমি হৌ অৰণ্যৰ মাজত জনক নন্দিনী মই ৰাজসী জনকৰ জীয়াৰী শ্ৰীৰামচন্দ্ৰৰ পত্নী মাতৃ মোৰ আছিলে কেনেকুৱা নেদেখিলো কেতিয়াও মোৰ বাবে লংকা পুৰি শেষ হৈ গ'ল তাৰা মদুন্দৰী মোৰ বাবে হ'ল বিধৱা আজি মোক মিছা অপবাদতে শ্ৰীৰাম
চন্দ্ৰই ঠেলি দিলে অৰণ্যৰ মাজলৈ। দুখ নকৰিবাই, বিধিৰ বিধান কোনেও খন্দাব নোৱাৰে। বলা যাও আমাৰ আশ্ৰমে। সুদূৰত যে দেখিছা সৌৱা শ্যাম ক্ষেত্ৰ, সেয়াই আমাৰ তপোবন। গতিকে দেৱী, আমাৰ তপোবনত গৈ তোমাৰ চৰণৰ স্পৰ্শ কৰি পবিত্ৰ কৰা আমাৰ আশ্ৰম। বলাই, বিলম্বৰ নাই প্ৰয়োজন। জীৱনৰ আটাইতকৈ দুখৰ দিনটোতো আনন্দময় লাগিছে মনত। ঋষিশ্ৰেষ্ঠ বাল্মীকিক পিতৃস্বৰূপে পালো। হে পিতা, মোৰ সেৱা ঘৰত তথাই বলা যাও আমাৰ আশ্ৰমে। বলো পিতা। দৈত্যৰ ঔৰসে জন্ম মোৰ দৈত্যৰ কুলত। সেয়েহে নিজ অধম কুলোদ্ভৱ বুলি হাঁহে মই তাৰ মানৱ আৰু দৰ্গৰ দেৱতাই। সেয়েহে দেৱতাৰ দল পছন্দ কৰিবৰ বাবে জয় কৰিলো মই ইন্দ্ৰৰ সহিতে ৩৩ কোটি দেৱতাক। কাপুৰুষেন্দ্ৰই এই ৰাৱণৰ ভয়ত বনে বনে ফুৰিছে অনাই বনা। এতিয়া বাকী আছে মাথো মই তাৰ মানৱ আৰু সেই ভণ্ড তপস্বী প্ৰতিশোধৰ জলমৰ এতিয়াও হোৱা নাই উপশম। সঁচা কথা পিতা, কিমান শুনিব সেই মৃত্যু বাণী, যাৰ ভয়ত
যাৰ ভয়ত জগত হয় কম পাবা কি বাৰু কেনেকৈ সহিব পাৰে ইমান তীব্ৰ সাজু কৰা মোৰ চতুৰংগ বাহিনী লৈ মোৰ চতুৰংগ বাহিনী প্ৰথমে মই তাৰ মাধৱক আক্ৰমণ কৰিবলৈ এই ভালৰ পৰা ধ্বংস কৰকে বন্ধ তপস্যেৰ আশ্ৰম লৈ মোৰ চতুৰংগ বাহিনী এফালৰ পৰা জ্বলাই দিয়ক এই বিশ্বমিত্ৰৰ আশ্ৰম মানৱৰ মংগলৰ বাবে কৰিছে আয়োজন বাবকে উচিত প্ৰতিফল বলা পুত্ৰ যাওঁ আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ প্ৰৱেশিলা সভাৰ মাজে বিশ্বামিত্ৰ মুনি আৰে গহি নগম্ভীৰে চলে মনে হইবা সম্পন্ন আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন আৰে ৰাম হৰি ৰাম হৰি বুঢ়া কল্যাণৰ বাবে আমি মহাযজ্ঞ কৰিছিলো কিন্তু যোৱা কেইবছৰমান লৱণ দৈত্যৰ অত্যাচাৰত আমি সুকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুমনৰ স্থান এই নিৰ্জন স্থানতেই মহাযজ্ঞ কৰিম আয়োজন বোধ হয় লৱণৰ ইয়াত নঘটে পাব এই লৱণৰ ভয়ত আহি তই ইয়াতেই কৰিছ যজ্ঞ চমৎকাৰ অতি চমৎকাৰ লৱণৰ ভয়ত আহি তই বনে বনে কৰিছ পলায়ন
এই তো বসি বন্ধ কর তহতরে যত যজ্ঞ অসেমার তো যজ্ঞর সম্ভার তদালিকে আমাকে কর অর্পণ লবণ ইয়াতে তই জন্মাইছে বিয়া ঘর অন্তেক অপেক্ষা কর পূর্ণ হলে যজ্ঞর কাম সকল সম্ভার তোক কৰিম প্ৰদান অপেক্ষা করা বিদু নোৱাৰো মই কৰিব অপেক্ষা দে তুৰন্তে যজ্ঞ সম্ভাৰ দে নালাগে কৰিব তই ঈশ্বৰৰ আৰাধনা নাই কোনো এই সংসাৰত ঈশ্বৰ নামেৰে এই লবণে নামেৰে কোনো ঈশ্বৰৰ কথা নহলে সমাপন যজ্ঞৰ কাম পূৰ্ণ হাতী নিদিওঁ যদি ঈশ্বৰৰ নামত মোক কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ সেয়েহে খন্তেক অপেক্ষা কৰ পূৰ্ণ হলে যজ্ঞৰ কাম সকলো সম্ভাৰ তোক কৰিম অৰ্পণ যজ্ঞৰ চাতুৰিৰে অযথা বিলম্ব ঘটাইছ তই এই লবণৰ কাৰ্যত তেন্তে ভণ্ড তপস্যে এই লবণৰ পৰাক্ৰম কিমান লবণৰ পৰা কিদৰে মহাযজ্ঞ কৰো সমাপন বৃদ্ধ ব্ৰাহ্মণ আমি নাই শৰীৰৰ শক্তি যুদ্ধ কৰি বধ কৰিবলৈ খাই দুৰাত্মদৈত্য বলেৰে নোৱাৰিলেও বুদ্ধিৰে ৰাখিব লাগিব সেই দুৰন্ত দৈত্য দশৰথী শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু শান্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাবাসী যাওঁ মই শ্ৰীৰামচন্দ্ৰৰ কাষলৈ আমাৰ দুৰ্দশাৰ কথা কৰোগৈ নিবেদন বধ কৰি দুৰাত্মা দৈত্যক শান্তি দিয়ে যেন তপবনবাসী হেৰুৱালো সীতা মোৰ প্ৰাণৰ পুতলি দাদা মন্থনাৰ কুমন্থনাত পৰি যেদিনা হেৰুৱালো ৰাজ্যধন দাদা সেইদিনা চিঞ পাৰো জানকী গৈছিলা তুমি এই ৰামৰ লগত দাদা অতীতৰ কথা কৈ নজলাবা আৰু শোকৰ অগনি পাহৰি যোৱা দাদা এই অতীতৰ সকলো কাহিনী দাদা ভাই হনুমান এইফালে আহিব লাগিছে যোৱা ভাই জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্ৰভু দাসৰ প্ৰণিপাত গ্ৰহণ কৰক উঠা হনু মেছাতেই তুমি ৰাম দাম কৰিছা উচ্চাৰণ সকলো মিছাই ৰামৰ মহিমা হনু পাপী মই কুলৰ কণ্টক দাদা প্ৰভু চালনা নকৰা ৰাখক কিয় দেখো তব আজি মলিন বদন
কোনে দিয়ে আপোনাৰ প্ৰাণত দাৰুণ আঘাত যুৱৰাজ ভৰত তুমিও দেখো মৌন হৈ আছা ব্যক্ত কৰা মোক কাৰ ইমান সাহস যি দিয়ে প্ৰভুৰ প্ৰাণত দাৰুণ আঘাত নলম মানে প্ৰতিশোধ তাৰ নাহিক কদাপি ঘূৰিয়াই প্ৰভুৰ কাষলৈ শান্ত হোৱা হনুমান থাকোঁতে জীৱিত আমি কাৰ এনে সাহস আছে দাদাৰ প্ৰাণত কষ্ট দিব বিষাদৰ কাৰণেতো অতিকেই দাৰুণ মিছা অপবাদ শুনি অযোধ্যাবাসীৰ সতীত্ব জীৱনন্ত প্ৰতিমা দেৱীক দাদাই বিকৰ্জিলে অৰণ্যৰ মাজত কি শুনিলো মই বিকৰ্জিলে আই মাতৃক অৰণ্যৰ মাজত এনে নিষ্ঠুৰ বচন শুনাৰ আগত মোৰ মৃত্যু নহ'ল কিয় প্ৰভু আজ্ঞা কৰক মোক এতিয়াই ঘূৰাই আনো আই মাতৃক অৰণ্যৰ পৰা নালাগে হনু শৈশ্য বংশী ৰঘুবংশক নিষ্কলংক কৰিবৰ হেতু বিসৰ্জিলো মই দেৱী জানকীক পুনৰ ঘূৰাই আনি অৰণ্যৰ পৰা নালাগে ৰাখিব হনু ৰঘুবংশৰে অতুল গৌৰৱ কিন্তু প্ৰভু আজিৰ পৰা মাতৃৰূপে কাৰ মই বখালিন চৰণ চোৱা হনু বেজাৰ আৰু নকৰিবা মন লভাগৈ শান্তিৰ বিশ্ৰাম বনৰ মাজত নাজানো মই প্ৰভুৰ মহিমা এবে মই মাগিলো বিদায় প্ৰভু আশীৰ্বাদ কৰক জন্ম জন্মান্তৰে যেন ৰাম সীতাৰ নাম মই নাপাহৰো কদাপি জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম দাদা ভাই ভৰত ভাই লক্ষ্মণ উভতি আহিছে যোৱা ভাই লৈ আনা লক্ষ্মণকে এই স্থানলৈ ভাই লক্ষ্মণ দাদা আহা লক্ষ্মণ লক্ষ্মণ কোৱাচোন মোক কেনেকৈ এৰিলা তুমি দেৱী জানকীক দাদা তোমাৰ আজ্ঞা পালন কৰি এই নিষ্ঠুৰ লক্ষ্মণে ত্যাগ কৰি হৃদয়ৰ সকলো মমতা লক্ষ্মণ ত্যাগ কৰি মনুষ্যত্ব জ্ঞান এৰি থৈ আহিল জানকী অৰণ্যৰ লক্ষ্মণ দাদা পকাকিনো যেনে মাতৃৰ আগত শ্ৰীৰামচন্দ্ৰই তোমাকে দিছে বিকৰ্জন দাদা বুকুবোৰ ভাগি যায় কতনো কান্দিলে মাতৃয়ে বুকুৱাই দাদা বনৰ মাজত হিংস্ৰ জন্তুৱে যেতিয়া মাতৃ ধৰিব আগুৰি কলৈ যাব মাতৃ ক'ত থাকিব লক্ষ্মণ কান্দি কান্দি আৰু অস্থিৰ নহবা লক্ষ্মণ এই সকলো আমাৰ ভাগ্যৰ লিখন দাদা হয় দাদা ভাই সতুক ন বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে
সিংহদ্বাৰত যোৱা ভাই শত্ৰুঘ্ন দাদা লৈ আহা মুনিভৰকে আদৰি সাদৰি ভাল দাদা আহক মুনিবৰ আমাৰ সেৱা পবিত্ৰ কৰিলে অযোধ্যা নগৰ হে মুনিবৰ আগমনৰ উদ্দেশ্য ব্যক্ত কৰক ৰঘুমণি মুনিবৰ বিশ্ব কল্যাণৰ বাবে আমি মহাযজ্ঞ কৰিছিলোঁ কিন্তু এই দুৰাত্মা লবণে যজ্ঞৰ স্থলী লণ্ডভণ্ড কৰি অশান্তি দিলে আমাৰ তপোবনবাসী হে ভকত বৎসল শ্ৰীৰামচন্দ্ৰ বধ কৰি সেই দুৰাত্মা দৈত্যক শান্তি প্ৰদানে যেন আমাৰ তপোবনবাসী কি তাৰ ইমান স্পৰ্ধা তপোবনবাসীক কৰে অত্যাচাৰ দাদা আজ্ঞা দিয়া দাদা এতিয়াই বধ কৰিম সেই পাষণ্ড দৈত্যক মুনিবৰ ৰঘুমণি আপোনাৰ মনোবাঞ্ছা অৱশ্যই পূৰণ কৰিম ভাই ভৰত দাদা তুমি যোৱাৰে নাই প্ৰয়োজন দাদা ভাই শত্ৰুঘ্ন দাদা যোৱা তুমি মুনিভৰৰ লগতে বধ কৰি সেই লৱণ দৈত্যক শান্তি দিয়াকৈ তপোবনবাসীকে দাদা নকৰিব চিন্তা কোনো আপোনাৰ দাদা মুনিবৰৰ যাওঁ লগত দৰ্শনপে ৰঘুমণি শত ধন্যবাদ নিবেদিলো তোমাক অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্যমান হওক চিৰকাললৈ বলা কুমাৰ বলা ভাই আমিও যাওঁ খন্তেকে বিশ্ৰামৰ হেতু বলক দাদা রাম হরি
চৰ প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে অযোধ্যা নিপৰিছিল ৰামচন্দ্ৰই বিসৰ্জিলে নিজ পত্নীক অৰণ্যৰ মাজত শোকত অতিকে কাতৰ অযোধ্যা নিপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা কুলগুৰু আমি যাওঁ এবে ৰামচন্দ্ৰৰ কাষলৈ তেওঁ শোকাকুল অস্থিৰ মনক সান্তনা কৰগৈ প্ৰদান যজ্ঞৰ স্থান ইয়াতেই আমি মহাযজ্ঞ কৰিছিলোঁৱে লৱণ দৈত্যই যজ্ঞস্থলী লণ্ডভণ্ড কৰি অশান্তি দিলে আমাৰ তপোবনবাসীক সেয়েহে বধ কৰি দুৰাত্মা দৈত্যক শান্তি প্ৰদান কৰা তপোবনবাসী হে মুনিব সকলো বুজিলো মই এবে স্থান কৰি পৰিত্যাগ বিশ্বম্পৰত গৈ অৰণ্যৰ নিৰ্জন স্থানত বধ কৰি সেই দুষ্ট লৱণক চিৰ শান্তি দিম তপোবনবাসী কুমাৰ এটা কথা মনত ৰাখিবা মুনিব অতিকে দুৰ্জন সেই লৱণ দৈত্য তুমি সাৱধানে কৰিব সময় ভাল মুনিব বিজয়ী ভৱ কলৈ পলাবিহৰ লৱণ দুৰ্জন বহ কৰি আজি তোক মই পাতলাও ভাল লৱণক বিচৰাৰ কোনো নাই প্ৰয়োজন লৱণৰ পুত্ৰ নাম মোৰ মহাকায় প্ৰথমেই মোক বধ কৰি তাৰ পিছত কৰিবি ৰন্তই পিতাৰ সমীপে ভয়কে কৰণীৰ সাৱধান দেখিব জগতে আজি এই মহাকায় বাহুৰ বিজ্ঞ লাগিলে ঘূৰ দুয়ো মহাবীৰ আৰে পদ ভৰে বসুমতী কম্পে কোন তই অধম পাৱন কিয় আহি জাপ দিলি তই এই জ্বলন্ত ভেট যা যা ঘূৰি যা তোৰ নৈশ ৰাজ্যলৈ নহ'লে তোৰ ঘৰ দিব মৰম আহ দুৰাচাৰ লৱণক বহ কৰি পাতলাও মেদিনীৰ ঘৰ মুখ্য লাগিলে ঘূৰ শত্ৰুঘ্ন লৱণ
শক্তিকে লৈ যুদ্ধ কৰ সদুক নৰখল যাওঁ এবে মই মুনিগণক জয়ৰ বতৰ জনাই নিজ ৰাজ্যলৈ কৰগমন